হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব। মুঠতে এই চৰকাৰ অস্থায়ী, এই চৰকাৰৰ ওপৰত ভৰসা কৰি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধুজনৰ নাম বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু। এতিয়া বদৰুদ্দিন আজমল যেতিয়া হাৰি গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম উঠি গৈছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই মানি ল'ব কেনেকৈ? সেইকাৰণে তেওঁ এতিয়া যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাইছে, চবেই গম পাইছে যে সাম্প্ৰদায়িকতাক হৰুৱালে। কিন্তু আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মতে যি হৰুৱালে তেওঁহে সাম্প্ৰদায়িকতা কৰে। গতিকে এইটোৰ পৰাই প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল হৰুৱাটো বিচৰা নাছিলে। বদৰুদ্দিন আজমলক যদি লগত ৰাখিব পাৰে, তেতিয়াহ'লে হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁলোকে কৰি থাকিব পাৰে। হিন্দু মুছলমানৰ ৰাজনীতিৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাৰ বেলেগ কোনো ভিজন টিছন নাই। দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কিবা কৰিবলগীয়া কোনো পৰিকল্পনা নাই। হিন্দু মুছলমান আৰু অৰুণোদয়, এই দুটাই তেওঁৰ একমাত্ৰ পলিটিক্স। গতিকে তেওঁ বেয়া পোৱাটো খাটাং, তেওঁ বেয়া পোৱাটোক লৈ আমি ভাবি চিন্তি একো লাভ নাই। ভাষাত যিটো কয়, আমাৰ অসমীয়া ভাষাত একেবাৰে গাঁৱলীয়া মানুহবিলাকেও কয় যে গু হাৰণ দিয়া বুলি কয় যে, হয়নে নহয়? বিজেপিৰ অৱস্থাটো সেইটো। বিজেপিয়ে ভাবিছিলে যে পইচা পাতি দি চব মানুহবিলাকক কিনি লৈ লওক। বিজেপিয়ে ভাবিছিলে যে নামঘৰত পইচা দিলে চব মানুহে পইচা দিব, ভোট দিব। বিজেপিয়ে ভাবিছিলে যে ঘৰে ঘৰে পইচা দিলে ভোট দিব। বিজেপিয়ে ভাবিছিলে যে একদম আত্মসহায়ক গোটবিলাকক মাতি আনি ব্লেকমেইল কৰিম, নহ'লে অৰুণোদয় কাটি দিম, নহ'লে আমুক স্কিম কাটি দিম, এইবিলাক কম, তেতিয়াহ'লে ভোট দি দিব। কিন্তু স্বাভিমানী অসমীয়াই বিজেপিক এবাৰ আচল শিক্ষা দি দিলে যে এইবিলাক টকা পইচা এইবিলাক নহয়, দেশ ৰক্ষা কৰিবৰ কাৰণে অসমীয়া মানুহে এবাৰ ভোট দিলে। গতিকে ডেফিনেটলি বিজেপি অলপ হতাশ হ'ব, বিজেপি অলপ খং উঠিব, বিজেপি অলপ এবাৰ উগ্ৰ হ'ব। বিজেপিয়ে এবাৰ হয় আমাৰ ওপৰত আমাৰ যোৰহাটবাসীৰ ওপৰত প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব, নহ'লে বহুত আকৌ টকা পইচাৰে কিনিবলৈ চেষ্টা কৰিব। হিমন্ত বিশ্ব শৰ্মাইতো কৈ আছে যে লাচিত বৰফুকনৰ মূৰ্তি বনাই দিছোঁ, গতিকে আহোমে ভোট নিদি কাট দিব। লাচিত বৰফুকনক এই মূৰ্তিটো বনাই দিবৰ কাৰণে কি লাচিত বৰফুকনে মোগলক খেদিছিলে নেকি? মোগলক খেদা লাচিত বৰফুকনৰ মূৰ্তিটো বনাই দিয়ে। লাচিত বৰফুকনক হিমন্ত বিশ্বই ডাঙৰ মানুহ বনাই দিয়া নাই নহয়। লাচিত বৰফুকন পৃথিৱীৰ এজন বীৰ। সেই বীৰৰ এটা মূৰ্তি সাজিছে আৰু তাৰ কাৰণে তেওঁক ভোট দিব লাগে, এই বুলি ভবাটো এটা মূৰ্খামি। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা নিৰ্বাচনত হাৰি লৈ এতিয়া তেওঁতো বেয়াকৈ পলাইছে ন। যোৰহাটত ইলেকশ্যন উঠিম বুলি কৈছিলে নহয় হিমন্ত বিশ্ব শৰ্মা। উঠিবনে নাই এতিয়া বিধানসভা? এতিয়া শুনিছোঁ নুঠে বোলে, এতিয়া বোলে ভয় খাইছে, আহিবলৈ ভয় খাইছে। ভালেই হ'ব যদি হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উঠে, আমিও আকৌ গৌৰৱ গগৈ নহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উঠাই দিম। মজা লাগিব ইলেকশ্যনটো। চাওঁ, সেইটো সমষ্টিৰ কথা, সেইটোৰ ওপৰত মই এতিয়া মন্তব্য নকৰোঁ। নৰেন্দ্ৰ মোদীয়ে লাজ পাইছে, লাজ পাইছে 400 চিটত জিকিম বুলি ভাবিছিলে আৰু দেশখন তেওঁ নিজৰ অকল জমিদাৰী বুলি ভাবিছিলে। এতিয়া চবেই তেওঁক চাৰিওফালৰ পৰা, ইফালৰ পৰা এক লাট দিছে, সিফালৰ পৰা এক লাট দিছে। TDPয়ে কৈছে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, JDUয়ে কৈছে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব। তেওঁ আকৌ বিচাৰে এক দেশ এক শাসন ব্যৱস্থা, তেওঁ আকৌ কোনোপধ্যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে। কিন্তু সকলো আঞ্চলিক দলে কৈছে যে নহয়, ৰাজ্যবিলাকৰ বিশেষ ক্ষমতা লাগে, ফেডাৰেলিজিম লাগে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লাগে। আনকি TDP আৰু JDUয়ে কৈছে যে মুছলমানৰ সংৰক্ষণ অব্যাহত থাকিব লাগিব। বিজেপিৰ আকৌ মূল নিৰ্বাচনী শ্লোগানেই আছিলে যে মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিয়া হ'ব। গতিকে বিজেপিয়ে এইবাৰ নাক কাণ কাটি কৰি, মইতো যদি মোদী হ'লোহেঁতেন মই কেতিয়াও এইবাৰ প্ৰধানমন্ত্ৰী নহওঁ, লাজ চাজ পাই মই লুকাই থাকিলোহেঁতেন। কিন্তু মোদীয়ে এতিয়া লাজ চাজ নাপায়, এতিয়া আকৌ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে চব নিজৰ কথাবিলাক ভাঙি লৈ কম্প্ৰমাইজ কৰি আত্মসমৰ্পণ কৰি এতিয়া আকৌ এখন চৰকাৰ বনাইছে। চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব, আকৌ নতুন চৰকাৰ হ'ব আৰু নতুন যদি চৰকাৰ নহয় হয়তো আকৌ ইলেকশ্যনো হ'ব পাৰে। মুঠতে এই চৰকাৰ অস্থায়ী, এই চৰকাৰৰ ওপৰত ভৰসা কৰি লাভ নাই। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি।
নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।